हेलो एवरीवन আজি আমি আহিছো যোৰহাট মেডিকেল কলেজ এটো হল মেইন গেট আপোনাৰ এটো এটা ৰাস্তা আছে দুটা ৰাস্তা দি আপুনি সোমাব পাৰিব সোমাই পিনে লেফট সাইডে আপোনাৰ ষ্টেট বেংকটো আছে যদি আপুনি বেংকৰ কাম আছে ইয়াত কৰি লব পাৰিব যদি আপুনি ষ্টেট বেংকৰ গ্ৰাহক হয় ষ্টেট বেংকৰ সাইডতে আছে আপোনাৰ আউটপোষ্টটো সাইডতে আছে আপোনাৰ এখন হোটেল যিখন ক্যান্টিন হয় একচুয়ালি হোটেল নহয় ক্যান্টিন হয় এখন এই ক্যান্টিনত আপুনি 50 টকাত খানা খাব পাৰিব 50 টকাত আপুনি শুব পাৰিব হোটেলতকে বহুত কম খৰচত এখনত আপুনি থাকিব পাৰিব খাব পাৰিব এটেন্ডেন্স বিশেষকৈ এটেন্ডেন্স পেশেন্টটো ভিতৰতে থাকে এয়া হ'ল আপোনাৰ সাইডতে আউটপোষ্ট এটো আউটপোষ্টত কিবা কমপ্লেইন থাকিলে আপুনি কমপ্লেইনটো কৰিব পাৰিব আৰু আউটপোষ্টৰ পৰা অলপ আগত গৈ ৰাইট সাইডে আপোনাৰ ইমার্জেন্সি আছে ইমার্জেন্সি যেটো রাস্তা হেতু ইমার্জেন্সি এফালে আপোনাৰ ইমার্জেন্সি অলপ আগত গৈ মেইন আপোনাৰ যিখন জেএমসি গেট মেইন গেটখন এফালে আপুনি ট্ৰিটমেন্টৰ কাৰণে জেএমসি সোমাব লাগিব আহক আমি মেইন গেটৰ ওচৰলৈ যাওঁ এখন হৈ গ'ল আপোনাৰ জেএমসি মেইন গেট ইয়াতে দি আপুনি এন্ট্ৰি হ'ব লাগিব ইয়াত ওপিডি সেকশন আৰু ডক্টৰ কোনজন ডক্টৰ দেখাব সকলোখিনি ইয়াতে ডিসাইড কৰা হয় আৰু টিকেটটো আপুনি ইয়াতে কাটিব লাগিব লাইন হয় অকন ভিৰ হয় তাৰ কাৰণে কোনো অসুবিধা নাই জেএমসিত পেশেন্ট দেখাবলৈ অকমান আপোনাৰ ধৈৰ্যটো লাগিব কাৰণ বহুত ভিৰ হয় অকন ভিৰ এটা হয় ভিৰটো হলো আপুনি একো অসুবিধা নাপাব কাৰণ যদি আপুনি ভালদৰে জানে গুটেখিনি কিন্তু যদি গম নাপায় নহয় তেতিয়া আপোনাৰ অকন অসুবিধা হ'ব কোনফালে যাব লাগিব কি কৰিব লাগিব আৰু মেডিকেলৰ ৰুল ৰেগুলেশনখিনি আমি মানিবই লাগিব চৰকাৰে বহুত সুবিধা দি থৈছে আপুনি কিবা কাৰণত ভৰ্তি যদি হ'বলগীয়া হয় তেতিয়া ভৰ্তি হলে আপোনাৰ আয়ুষ্মান কাৰ্ডখনো কাম কৰে বহুতখিনি দৰৱ ফ্ৰী পায় থকাৰ বেডৰ পইচাও ফ্ৰী হয় বহুত ফ্ৰী হৈ যায় এটা আপোনাৰ এটা পাৰ্ট আছে আপোনাৰ ওপৰ বৰ্ডখনত দেখিছে তাত গুটেখিনি লিখা থাকে বুকু ৰোগ কোনফালে আই অপিডি আছে সকলো অপিডি ইয়াত আপোনাৰ লিখা আছে এটো ফাৰ্স্ট ফ্লোৰ হয় যেটো প্ৰথম ফ্লোৰ তাত আপুনি আছে এফালে আপুনি সেকেন্ড ফ্লোৰত উঠি যাব লাগিব যত আপোনাৰ জিডি আছে যিকিজন পেশেন্ট ইয়াত ভৰ্তি হৈ থাকে তেওঁলোকৰ কাৰণে ইয়াত আয়ুষ্মান কাৰ্ডৰ কাম হয় জেএমসিত চৰকাৰৰ পৰা সকলো সা সুবিধা পায় কিন্তু আমাৰ যিসকল পেশেন্ট যায় আমাৰ যিসকল পেশেন্ট তাত ভৰ্তি হয় তেওঁলোকৰ কিছুমান দুখ আছে ভুল ত্ৰুটি আছে মই দেউতাৰ ক্ষেত্ৰত 5 দিন আজি জেএমসিত থাকি আহিলো তো থাকি অহাৰ পিছত আপোনাক মই যেটা দেখিলো তাত যিখিনি সুবিধা চৰকাৰে দিছে কিন্তু মানিবলগীয়া সুবিধা আপোনাৰ ব্ৰেকফাষ্টৰ পৰা চাহৰ পৰা লাঞ্চৰ পৰা ডিনাৰৰ পৰা সকলোখিনি সুবিধা দিছে তাত দিয়াৰ উপৰঞ্চিও আপোনাৰ বাথৰুম লেট্ৰিন এবোৰ বহুত টাইলছৰ হয় বহুত ভাল ওয়েস্টাৰ্ণ কান্ট্ৰি যিবোৰ মানে লেট্ৰিন আছে তেনেকুৱা ধৰণৰ বহু আছে কিন্তু আমাৰ মানুহে তাত ইউজ কৰিব নজনা দুখত আৰু বহুতে কি কৰিছে আপোনাৰ তাত বাচ্চাৰ কিবা বা বেমাৰী পেট চেট পেলাই দিয়ে আৰু যিসকল কৰ্মচাৰী আছে তেওঁলোকেতো বহুতখিনি কৰিয়ে থাকে কৰি থকা সত্ত্বেও মানে আমাৰ মানুহে অকমান ভুল কিছুমান কৰে পিক পেলাই দিয়ে বহুত মই দেখিছো বহুখিনি পিক পেলোৱা আৰু বাথৰুমটো লেটাৰ কৰে প্ৰায় লেটাৰ কৰে পানী ইউজ নকৰে আৰু তাত আয়ুষ্মান কাৰ্ডখন আপোনাৰ থাকিলে নহব আয়ুষ্মান কাৰ্ডৰ লগত এখন ভৰ্তি যেতিয়া হয় তেতিয়া এনেকুৱা এখন ফৰ্ম দিব সেই ফৰ্মখনৰ লগত আপোনাৰ আধাৰ কাৰ্ড আৰু আয়ুষ্মান কাৰ্ড 116 বা 17 নম্বৰ ৰুমত আপুনি দিব লাগিব দিয়াৰ পিছত আপোনাৰ কাৰণে এখন আয়ুষ্মান কাৰ্ডখন এক্টিভ কৰি দিব এক্টিভ কৰাৰ পিছতহে আপোনাৰ প্ৰযোজ্য হ'ব গোটে কামখিনি এই তলত আপুনি 115 আৰু 116ত আপুনি গোটে বস্তুখিনি সাবমিট কৰিব লাগিব আপুনি যদি 9 বজাত দিয়ে তেতিয়া 2 বজালৈকে আপোনাৰ আয়ুষ্মান কাৰ্ডটো এক্টিভ হ'ব 2-3 বজালৈকে এক্টিভ হৈ যায় তেতিয়াপাহে আপোনাৰ ফ্ৰী হ'ব কিন্তু তাৰ আগমুহূৰ্তত আপুনি পেমেন্ট কৰিব লাগিব সকলোখিনি টেষ্টৰ পৰা মেডিচিনৰ পৰা সকলোখিনি পেমেন্ট কৰিব লাগিব আয়ুষ্মান কাৰ্ডখন হোৱাৰ পাছত আপুনি কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে মেডিচিনৰ পেমেন্ট কৰিব নালাগে আৰু ধৰি লওক আপোনাৰ যিখিনি বেডৰ খৰচ আৰু যিখিনি খানাৰ খৰচ একো আপুনি পেমেন্ট কৰিব নালাগে সকলোখিনি ফ্ৰী হৈ যায় এটো ইমাৰ্জেন্সি সাইড ইয়াত আপুনি যদি ইমাৰ্জেন্সি ৰাতি ভৰ্তি কৰে বা ইমাৰ্জেন্সি ক্ষেত্ৰত আপুনি ইয়াত আহিব লাগিব এটো সাইডত ইয়াত প্ৰথমতে ৰখাই সিকিউৰিটি আছে আপুনি প্ৰথম ইমাৰ্জেন্সি পেশেন্টজন নি পিনা সাইডৰ যিখিনি চেয়াৰ আছে তাত বহাই দিব সাইডৰ চেয়াৰত বহোৱাৰ পিছত আপুনি ভিতৰত গৈ টিকেট কৰিব লাগিব ইমাৰ্জেন্সি সাইডতে এনেকৈ আপোনাৰ টিকেট কাউন্টাৰ এটা আছে এই কাউন্টাৰটোত আপুনি টিকেট কৰিব লাগিব টিকেট কৰাৰ পিছত পেশেন্টজন আপুনি ইমাৰ্জেন্সিত ভৰ্তি কৰিলে লগালগ ডক্টৰ আহিব তেওঁলোকে চেক কৰিব এটো সাইডে আপুনি আহি বহালে ইয়াৰ ভিতৰত আপোনাৰ চেক কৰিব
এনেদৰে এই যিখিনি দেখিছে ইয়াত আপোনাৰ চেক হ'ব। চেক হোৱাৰ পিছত আপোনাৰ যদি ভৰ্তি কৰিবলগীয়া হয় তেওঁলোকে ভৰ্তি কৰি দিব, আৰু যদি ভৰ্তি কৰিবলগীয়া নহয় তেওঁলোকে আপোনালোকে তাত চেক কৰি পঠিয়াই দিব। আৰু ইমাৰ্জেঞ্চি বেছিভাগ কেছ ভৰ্তিয়ে হৈ যায়। এইটো হৈ গ'ল আপোনাৰ 3 নম্বৰ ফ্ল'ৰ, যিটো লাষ্ট ফ্ল'ৰ। ইয়াত আপোনাৰ বেছিভাগ ডেণ্টেল অপিডিটো আছে, আৰু 3টা ফ্ল'ৰ আছে টোটেল। 3টা ফ্ল'ৰৰ লাষ্টটোত লেবৰেটৰী আছে। ওপৰৰ যিটো ফ্ল'ৰ সেইটোত আপুনি লেবৰেটৰী পাব। এইটো আপোনাৰ পেডিট্ৰিক ৱাৰ্ড, 3rd ফ্ল'ৰ এইখিনি আপোনাৰ। ঠিক আছে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল।